মেইন কথাটো হ'ল মই ল'ৰা ছোৱালীকেইটাৰ ৰেছপনচিবিলিটি খুব সুন্দৰভাৱে লৈ আছোঁ। এটা দিন মোৰো ভাল আহিব। মোৰ ভাল দিনটো কেতিয়া, পইচা পাতিয়ে নহয়। এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিলেও কিবা কাৰো ওচৰত মই হাত পতা নাই। কিন্তু কথাটো হ'ল মোৰ যেতিয়া ল'ৰা ছোৱালীকেইটা ভাল এটা কিবা পাৰফৰ্মেঞ্চ দেখাব, সেই দিনটো মোৰ অন্তত ভাল লাগিব। সেই দিনটোৰ কাৰণে মই কষ্ট কৰি আছোঁ। মোৰ বেলেগ সম্পত্তি, সা সম্পত্তি কিবা কিবি এইবোৰ ইণ্টাৰেষ্ট নাই। মোৰ বাচ্চাকেইটা, মোৰ ল'ৰা ছোৱালী দুটা আৰু মোৰ ঘৰত থকা এই কুকুৰ পোৱালীকেইটাক মই দুবেলা দুসাঁজ ধুনীয়াকৈ খাবলৈ দিব পাৰিলে আৰু ল'ৰা ছোৱালীকেইটাক ভাল এটা ভাল মানুহ বনাব পাৰিলে, সেয়ে মোৰ কাৰণে বহুত। আৰু মোৰ লাইফত এইবিলাক কিবা নাই। কিন্তু কথাটো হ'ল কি, অন্ততঃ মই ল'ৰা ছোৱালীৰ ৰেছপনচিবিলিটি এৰি পলোৱা নাই। এতিয়া কথাটো হ'ল কি, বহুত কথা কিছুমান ওলাই আছে। নেক্সট ভিডিঅ'ত মই কৈ আছোঁ। আজিলৈ ইমানেই। এক্সাৰচাইজ কৰোঁ এতিয়া। এটাই ক'লোঁ, মই ল'ৰা ছোৱালী এৰি কিনি পলোৱা নাই, নপলাওঁ। সেই সাংঘাতিক এটা, আৰু মোৰ বাহুত ইমানটো বডিয়ে নহয় দেই, মনৰ জোৰ, ইমানটো জোৰ আছে যে মই অন্ততঃ ল'ৰা ছোৱালী আৰু কুকুৰকেইটা ঘৰত থকা মোৰ কুকুৰকেইটা মোৰ বাচ্চা নিচিনা না, সকলোকেইটাকে লৈ কিনি মই জীৱনটো সুন্দৰভাৱে আগবাঢ়িব পাৰিম। এইটো মোৰ কেপেবিলিটি আছে, মানে শক্তি আছে মনত।